নিশ্চিতভাৱে উচ্ছেদটো হ'বই, নিশ্চিতভাৱে উচ্ছেদ হ'ব। যিসকল বহিৰাগত আহিছে আমি একদম জিৰ' টলাৰেঞ্চটো আমি আমাৰ এই মানে এনক্ৰচমেণ্টৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে। গতিকে যোন বহিৰাগত লোক আহি পেলাই যিসকল অচিনাকি ব্যক্তি, মই যোৱাবাৰো যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল অচিনাকি ব্যক্তিৰ কথা, মই কাৱৈমাৰীতে ৰখি পেলাই মই কৈছিলোঁ যে চামগুৰি অঞ্চলৰ যিসকল ইয়াত লোক আছে তেওঁলোকে অচিনাকি ব্যক্তিৰ বিপক্ষে ওলাই আহিব লাগে। আজি ইয়াতো চাওকচোন কিমান সংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ জ্যেষ্ঠ ব্যক্তিসকল ইয়াত উপস্থিত আছে। তেওঁলোকেও ভাৰতৰ সৰ্বাত্মক উন্নয়নৰ সৈতে আগবাঢ়ি যাবলৈ বিচাৰে। কিছু সংখ্যক মানুহে, কিছু সংখ্যক ৰকিবুল হুছেইন ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে, কংগ্ৰেছে যি কেৱল বিভাজনৰ ৰাজনীতি কৰি পেলাই এই গোটেই সম্প্ৰদায়টোক বহুত দিন অনুন্নয়নৰ মুখলৈ ঠেলি দিলে। এইসকল ব্যক্তিৰ কাৰণে আজি কিছু সংখ্যক ব্যক্তি বদনাম হৈছে। গতিকে ৰাইজেও বিচাৰিছে আমাৰ যিটো উন্নয়নৰ ধাৰা, এই উন্নয়নৰ ধাৰাৰ লগত বৰ্তি থাকিবলৈ। আৰু মই পুনৰাই কৈছোঁ, য'ত বহিৰাগত লোকে অবৈধ বেদখল কৰিছে, য'ত অচিনাকি লোকে অবৈধ বেদখল কৰিছে, সেই অচিনাকি লোকৰ জেগাত উচ্ছেদ চলিবই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াত বুলডোজাৰ চলাবই, উচ্ছেদ চলিবই, ইয়াৰ বেলেগ কোনো বিকল্প নাই।